নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি আছিল। বন্ধুসকল, অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ চাকৰিটো আপোনালোকৰ সাধাৰণতে পৰীক্ষাসমূহ অক্টোবৰ আগষ্ট মাহতে অনুষ্ঠিত হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে অহাকালি বন্ধুসকল 20 জানুৱাৰী তাৰিখে ঘোষণা কৰিব। অসম পুলিচৰ সাধাৰণতে বহুতকেইটা বিভাগ মিলি 5563টা যি পদ আছে। বন্ধুসকল, সাউণ্ডটো অলপ প্ৰব্লেম হ'ল, ট্ৰেইন আহি গৈছে, ট্ৰেইনটো পাৰ হৈ যাওক, তাৰপিছত মই আপোনাক বুজাই আছোঁ। আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ আপোনাৰ পৰীক্ষাটো আচলতে সাধাৰণতে পৰীক্ষাটো অনুষ্ঠিত হ'ব জুলাই আগষ্ট মাহতে অনুষ্ঠিত হ'ব। আগষ্ট মাহতে সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি পৰীক্ষা নহয় বন্ধুসকল। আৰু অসম পুলিচৰ ফিজিকেল ডেটটো আপোনাক ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে 20 জানুৱাৰী তাৰিখে। যিটো সাধাৰণতে কামাণ্ডো বেটেলিয়নত যিটো যোৱা বছৰ কামাণ্ডো বেটেলিয়নত যিটো নিযুক্তি দিছিলে, সেইটো সাধাৰণতে অহাকালিৰ পৰা জইনিং ইমান দিন ট্ৰেইনিং হৈ আছিল, অহাকালিৰ পৰা হ'ব বন্ধুসকল। আৰু অসম চৰকাৰৰ যিটো অসম পুলিচৰ 5563টা পষ্ট আছে, সেই বিষয়ে অসম এডমিট কাৰ্ডৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। তাৰপিছত গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত ঘোষণা কৰিব, ফিজিকেলৰ ওপৰত ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বন্ধুসকল, মই কৈছোঁ সকলোৱে ছাপোৰ্ট কৰিব, আশীৰ্বাদ জনাব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু অসম চৰকাৰৰ প্ৰতিটো খবৰৰ হওক, প্ৰতিটো আপডেটৰ হওক মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব। সকলোক মই অনুৰোধ জনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰৰ যিকোনো খবৰে হওক, যিকোনো আপডেটৰ হওক মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব। সকলোক মই ছাপোৰ্ট কৰিব জনালোঁ। আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত যিটো আপডেট আহিব বন্ধুসকল, গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি অসম চৰকাৰে সাধাৰণতে অতি সোনকালে আপডেট ঘোষণা কৰিব। আৰু আপোনালোকৰ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিও সাধাৰণতে পৰীক্ষাটো জুলাই আগষ্ট মাহৰ আগতে কোনো পৰীক্ষা নহয়, কাৰণ ইতিমধ্যে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত সকলোৱে প্ৰিপাৰেশ্যন কৰি আছে। আৰু 20 লাখ প্লাছ ল'ৰা ছোৱালী এপ্লাই কৰিছে। আৰু আপোনাৰ সাধাৰণতে SSC পৰীক্ষা আছে, যিসকলে SSC পৰীক্ষা দিব তেওঁলোকে গম পায়। SSCৰ সাধাৰণতে পৰীক্ষা 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু অসম চৰকাৰৰ ফালৰ পৰা এই পৰীক্ষাসমূহ সাধাৰণতে ইলেকশ্যন আগত কোনো নাপাতে, ইলেকশ্যন হ'ব এপ্ৰিল মাহত। আৰু মাৰ্চ মাহৰ 1, 2, 3 তাৰিখৰ পৰা ইলেকশ্যন জাৰি কৰিব। আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ প্ৰতিটো খবৰ হওক, প্ৰতিটো আপডেটৰ হওক মোৰ চেনেলৰ পৰা পাই থাকিব। সকলোক মই ছাপোৰ্ট কৰিবলৈ জনালোঁ। আৰু অসম চৰকাৰৰ যিকোনো আপডেটৰ হওক মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব। আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিতে হওক, সকলো আপডেটৰ হওক মোৰ চেনেলৰ পৰা পাই থাকিব। বন্ধুসকল, সকলোক মই ছাপোৰ্ট কৰিবলৈ আহ্বান জনাইছোঁ। আৰু মোৰ চেনেলৰ পৰা সকলো আপডেট পাই থাকিব। আৰু অসম পুলিচৰ সাধাৰণতে ফিজিকেল ডেটটো অসম পুলিচৰ এডমিট কাৰ্ডৰ ওপৰত 20 জানুৱাৰী তাৰিখে অহাকালি বন্ধুসকল ঘোষণা কৰিব 100%। বন্ধুসকল, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কি ঘোষণা কৰে লগে লগে আপোনাক মই ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। সকলোৱে ছাপোৰ্ট, মৰম, আশীৰ্বাদ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, সকলো আপডেট পাই থাকিব মোৰ চেনেলৰ পৰা। সকলোক মই ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।